আজি মানে আমি ওলাই আহিছোঁ বহুত বেছি গৰম লাগিছে ন হয় হয় মানে ওলাই আহিছোঁ জাগিৰোড ফালে তাৰপিছত আমি আৰু এটা কাম আছে প্ৰমোশ্যনৰো মানে এটা ভিডিঅ' কৰিবলগীয়া আছিলে সেইটো কাৰণে আহিছিলোঁ বাকীখিনি যাব তো মানে আমি এতিয়া গৈ আছোঁ বৰ্তমান জাগিৰোডত মানে আমাৰ ইনষ্টাগ্ৰামৰ এটা ৰিলছ বনাই দিব লাগে প্ৰমোশ্যনৰ ভিডিঅ' এটা আছে তো তাৰ কাৰণে আহিছোঁ আৰু মানে ভাবিছোঁ লং ভিডিঅ' দিয়াই নহয় তেনেকুৱা সেইটো কাৰণে আমি মানে লং ভিডিঅ' বনাম বুলি ভাবিছোঁ আৰু ৰিলছ বনাবৰ কাৰণে মানে আমি গৈ আছোঁ জাগিৰোড টপাতলি ফালে ধুনীয়া এটা ভিউ আছে সেইদিগি ধুনীয়াকৈ আপোনালোকক দেখাম আপোনালোকে ভিডিঅ'টো পূৰা লাষ্টলৈকে চাই থাকিব এইফালে আমাৰ বাইদেৱে মানে পূৰা মেখেলা চাদৰ পিন্ধিকে পূৰা একদম গেটাপত আহিছে আৰু গৰম যিহেতু তথাপিও কষ্ট কৰিবই লাগিব ভিডিঅ'ৰ কাৰণে মানে আহিবই লাগিব তেনেকৈ হয় নে নহয় তো আপোনালোকে ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে প্ৰথমত আমি জাগিৰোডত সোমাওঁ জাগিৰোডৰ ষ্টলখনত মানে অলপমান প্ৰমোশ্যনৰ ভিডিঅ'টো অলপ বনাই কিনে তাৰপিছত আমি বাকীখিনি যাম আৰু যদি আপোনালোকে ভিডিঅ'টো চাব বিচাৰে তেতিয়াহ'লে আমাক ইনষ্টাগ্ৰামত যাই কিনে চাব পাৰে ৰিলছটো আৰু দোকানৰ প্ৰমোশ্যনৰ ভিডিঅ'টো অ'কে গাইজ এতিয়া মানে মই চেণ্ডেল এযোৰ লৈ ল'লোঁ মানে সি কিনি দিলে এতিয়া মানে সি সেইফালে বস্তু এটা কিনিব গৈছে চেণ্ডেলযোৰ একদম কিনিয়ে নিদিয়ে ইমান যে চিকটা মোৰ চেণ্ডেলযোৰ মানে মই পিন্ধি থকাযোৰ সি কৈছে যে তোৰযোৰ মই ধুই দিম ভালকৈ ধুনীয়া চাফা কৰি এতিয়া চেণ্ডেল ল'ব নালাগে দে কিন্তু মইতো লাগিবই না সেইটো কাৰণে চেণ্ডেলযোৰ লৈ ল'লোঁ তাৰপিছত সি মানে এতিয়া বস্তু এটা আনিব গৈছে তাৰপিছত আমি যাম আপোনালোকে চাই থাকিব চ' গাইজ আমি মানে জাগিৰোডৰ পৰা আমাৰ কামখিনি কৰি আহি গ'লোঁ ইফালে বজাৰত লৈ ল'লোঁ অলপ আমাৰ বাইদেৱে পূৰা একদম আজি মেখেলা চাদৰ পিন্ধি পূৰা মুডত আছে মানে আমি আহিছোঁ ৰিলছ বনাবৰ কাৰণে আপোনালোকে যদি ৰিলছ চাব বিচাৰে আমাৰ কি কয় বোলে ইনষ্টাগ্ৰামত যাই কিনে চাব পাৰে যিবোৰে ইউটিউবৰ পৰা আমাক চিনি পায় আৰু যিবিলাকে ইনষ্টাগ্ৰামত জানে বাৰু জানেই ইফালে আমাৰ বাইদেউ আৰু আছোঁ আমি ইফালে জাগিৰোডৰ টপাতলিৰ অলপ ইফালে সোমাই আহিলে এইফালে নদীঘাট বুলিকে কয় এইফালে আছে মহাদেৱ মন্দিৰ শিৱ মন্দিৰ আৰু ইফালে এটা মন্দিৰ আছে এইয়া অলপ জুম কৰি দেখা দিছোঁ আপোনালোকক এইটো চাওক অলপো গৰমৰ মানে অনুভৱেই নহয় ন কি ধুনীয়া মানে গৰমৰ কাৰণে মানে বেষ্ট জেগা আৰু ইয়াতে বহুত মানুহ আহে আমি সেইফালে যোৱা নাই বাৰু নদীঘাটৰ ইফালে বহুত মানুহ থাকে সেইটো কাৰণে আমি আজি যোৱা নাই আৰু যিহেতু পৰিস্থিতিবিলাক বহুত বেয়া সেইটো কাৰণে মানে এনেকুৱা যোৱাটো ভালো নহয় সেইটো কাৰণে আমি যোৱা নাই ইফালে ইয়াতে অলপ ৰখি লৈছোঁ ইয়াতে কি ধুনীয়া মানে বহুত ঠাণ্ডা পূৰা চেঁচা হৈ আছে ইয়াতে ধুনীয়া আপোনালোকে জেগাটো চাই গম পাইছেই চাহ গোটেই পূৰা চাহ পৰি আছে ইফালে শিৱ মন্দিৰ আৰু সেইফালে হেৰি আছে সেইখিনিত যাম আমি এতিয়া আৰু ৰিলছ কেইটামান শ্বুট কৰি লওঁ আপোনালোকে চাই থাকক চ' গাইজ আৰু এটা কথা আমাৰ মানে যিটো ইনষ্টাগ্ৰামত আমি মানে এটা হেৰি দিছিলোঁ ৰিলছ এটা দিছিলোঁ তাই মানে ৰিলছ এটা দিছিলে আমাৰ মানে পূৰা ফাৰ্ষ্টৰ পৰা একদম 5 বছৰলৈকে আমাৰ যিটো আমাৰ লাভ ষ্টৰী আৰু আমাৰ যেনেকৈ মানে কি হ'ল কি হোৱা নাই সেইটো মানে দিছিলে তাই আৰু বহুতে কমেণ্ট কৰি আছিলে যে লাভ ষ্টৰীটো জানিব ইচ্ছা কৰি আছিলে সেইটো মানে আমি জনাম আপোনালোকক সোনকালে জনাম কিন্তু আমাৰ ইউটিউব চেনেলটো মানে 1000 ছাবস্ক্ৰাইব কৰি দিব লাগিব আৰু তাইৰ ইনষ্টাগ্ৰামত মানে 20,000 ফলোৱাৰ্ছ কৰিব লাগিব 20,000 ফলোৱাৰ্ছ হ'বৰ কাৰণে অলম'ষ্ট অলপহে লাগে আৰু 17,000 হৈয়ে গ'ল তাইৰ মানে জল্দি তাইৰ ইনষ্টাগ্ৰামৰ প্ৰফাইলটো 20,000 কৰি দিয়ক আৰু ইউটিউবৰটো 1000 ছাবস্ক্ৰাইব কমপ্লিট কৰি দিয়ক আমি আপোনালোকক পূৰা ফুল ভিডিঅ' একদম পূৰা ধামাকাদাৰ কেনেকুৱা কি আছিলে বহুত ইণ্টাৰেষ্টিং হয় আপোনালোকে মানে জানিব পাৰিব সেইটো কাৰণে ছাবস্ক্ৰাইব কৰি দিব জল্দি 1000 কৰি দিব আৰু তাইৰ প্ৰফাইলটো লিংক আছে ইউটিউবতে চালে গম পাই যাব দীপিকা কোচ বুলিকে আছে চাব তাৰপিছত মজা লাগিব পূৰা ফুল ভিডিঅ' দিম আমি একদম 10-20 মিনিটৰ আপোনালোকে পূৰা এনজয় কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিয়ক জল্দি গাইজ আৰু গাইজ এইখিনিতে আমাৰ শিৱ বাবাৰ আৰ্ট কৰি থৈছে ধুনীয়াকৈ এইফালে মন্দিৰটো এতিয়া চাগে নাই মানুহ নাই ইয়াতে বৰ্তমান আৰু এইফালে এইটো লোকেশ্যনটো এইখিনি এনেকুৱা এইফালে মানুহ আহি থাকে এনেকুৱা পূৰা একদম ৰাস্তাটো তাৰমানে পূৰা মজা ৰাস্তা এইটো এইয়া আৰু সেইফালে গ'লিকে মেঘালয় বৰ্ডাৰ পাবগৈ সেইখিনিতো যাম আপোনালোকক মেঘালয় বৰ্ডাৰটো দেখাম অলপমান যাই কেনে মানে দলং এখন আছে নদী এখন আছে নদীখনৰ সিপাৰে মেঘালয় আৰু ইফালে আমাৰ অসম মৰিগাঁও ডিষ্ট্ৰিক্ট পৰে আৰু সিফালে গৈ পালেই মানে মেঘালয় পৰে সেইখিনি আপোনালোকক দেখাম বাৰু এতিয়া ধুনীয়াকৈ যাম বাইদেউ আহা যাব লাগে সেইখিনিৰ পৰা যাম আৰু আহিম মানে সেইফালে যাবৰ কাৰণে এটা কাৰণে ভয় মানে এই নদীখনত বহুত বেছি পানী হৈছিলে বৰষুণৰ কাৰণে বহুত বেছি পানী হৈছিলে আৰু সেইফালে মেঘালয় ছাইডৰ পৰা মানে পানীটো আহিছিলে তাতে মানে
অলপমান আমাৰ নিচিনা বয়সৰে ল'ৰা আমাৰ নিচিনা বয়সৰ আছিল নে ডাঙৰ আছিল মই ভালকৈ নাজানো, কিন্তু নিউজটো চাইছোঁ মানে এজন তাতে মানে তাতে ঢুকালে মানে পানী তাতে নদীতে মানে ডুব যায় কেনে বিচাৰি পোৱা নাছিলে বহুত দিন ধৰি কেনে। তাৰপিছত বহুত দিনৰ পিছতহে মানে পুলিচে অলপ ইনকুৱাৰী কৰি বিচাৰ কৰি কেনেহে পাইছে মানে। নিউজটো চাইছিলোঁ, সেইটো কাৰণে আমি বহুত দিন অহাই নাছিলোঁ মানে ইফালে। কিন্তু জেগাটো খুব সুন্দৰ মানে ধুনীয়া জেগা, কিন্তু এই ভয়ৰ কাৰণে মানে আমি মানে খা কৰা নাছিলোঁ ইফালে আহিবৰ কাৰণে। বহুত দিনৰ পৰা ভাবি আছিলোঁ যে আহিম কিন্তু অহা নাছিলোঁ সেই ঘটনাটো হৈ যোৱাৰ কাৰণে। কিন্তু সেই ঘটনা জেগাটো আপোনালোকক এতিয়া দেখামগৈ বাৰু, কেনেকুৱা কি ক'ত কি হৈছিলে বাৰু। এতিয়া আপোনালোকক মেঘালয় আৰু আমাৰ অসমৰ বৰ্ডাৰখিনি দেখামগৈ, নে কি কোৱা? চলো আভি চলতে হে। সেই বস্তুকেইটা লৈ লোৱা এইয়া আমাৰ এই বজাৰকেইটা নল'লে নহ'ব নহয়, এইকেইটা ল'ব লাগিব গাইছ। চলো এইখনেই হৈছে, এতিয়া আমি ব্ৰিজখনৰ মাজতে আছোঁ মানে এইফালে। সেইয়া মেঘালয়, এইয়া MLৰ গাড়ী এইকেইখন, এইয়া আৰু এইখন নদীখন মানে এইখন নদীতে সেই ঘটনাটো হৈছিলে। সেইটো কাৰণে এইফালে মানে পিকনিক প্লেচ আছিলে ইয়াতে। এতিয়া গৰমৰ দিনৰ কাৰণে বহুত মানুহ থাকে, কিন্তু সেই ঘটনাটোৰ কাৰণে মানুহ নাই। আমাৰো মানে পূৰা অলপ ভয় লাগি আছে, সেইটো কাৰণে ভিডিঅ'টো অলপ থটমট খাইকৈ বনাই আছোঁ। এয়া চাওক, এইখন হৈছে দলংখন, এইখন ব্ৰিজখন। এয়া আমাৰ বাইদেৱে পূৰা ভয় খাই আছে মানে ইয়াতে মানুহবিলাক দেখি কিনে। মোৰো অলপ ভয় লাগি আছে, তথাপি ভিডিঅ'টো বনাই আছোঁ, বনাবই লাগিব আপোনালোকৰ কাৰণে। এইখন এয়া সিফালে মেঘালয় আৰু এইফালে আমাৰ অসম। আৰু এতিয়া আমি ইয়াতে বেছি মেঘালয় অসম কৰি নাথাকোঁ, ইয়াৰ পৰা জল্দি পাতলাটো মাৰি দিওঁ, নহ'লে এইফালে আমাৰ দুটাকে মানে মানুহবোৰ বাৰু ইমান বেয়া নহয়, ফিৰ মানে অলপ ভয় লাগে, যিহেতু ইয়াত ৰিচেণ্টলি এটা ঘটনা হৈ গৈছে, বহুত ডাঙৰ ঘটনা। সেইকাৰণে মানে ইয়াত অলপমান ভয় লাগে। সেইটো কাৰণে ইয়াৰ পৰা আমি বাৰু একো নাই, আমি খালি ভিডিঅ'ৰ কাৰণে আহিছোঁ, সেইটো কাৰণে আমাৰ ইমান ভয় নাই বাৰু। আমি যামেগৈ, আমাৰ লোকেল এৰিয়াই হয়, আমি সদায় আহিয়ে থাকোঁ, ডেইলি আহিয়ে থাকোঁ কোৱা নিচিনা। তো আমাকতো চিনি পায় মানুহবিলাকে। এতিয়া সেইফালে মেঘালয়, এইফালে অসম। আমি পূৰা মেঘালয় আৰু অসমৰ মাজত আছোঁ মানে। এইখন নদীখন আৰ পাৰে আৰু ইফালে ML, এইফালে আছাম। তো এতিয়া ইয়াৰ পৰা আমি যাওঁ আৰু বেছি দেৰি নকৰোঁ, আমি ঘৰত যাই কিনে ঘৰৰ ওচৰতে আমি ৰিলচ কেইটামানো বনাব আছে মানে। তো মোবাইলটো ধৰা নালাগে ন, হ'ব দিয়া। চ' গাইজ, আমি আহি গ'লোঁ এটা লোকেশ্যন বেলেগ। এইটো হৈছে জাগিৰোডৰ চাইকেল ট্ৰেক। এইটো চাওক, এইটো মানে জাগিৰোডৰ চাইকেল ট্ৰেক। এইফালে আমাৰ বাইদেউ আছে, এণ্ড এইফালে মানে আমি ৰিলচ কেইটামান বনাবৰ কাৰণে আহিলোঁ। ইফালে অহা প্লেনে নাছিলে, তাৰপৰা মানে চিধাই আমি ইফালে আহি গ'লোঁ। ইফালে লোকেশ্যনটো চাওক কি বঢ়িয়া। এইটো এটা ধুনীয়া লোকেশ্যন মানে। ইয়াতে কোনোবা ফটো ভিডিঅ' বনাম বুলি, ৰিল বনাম যদি ভাবিছে, তেতিয়াহ'লে আপোনালোকে আহিব পাৰে। এইটো চাইকেল ট্ৰেক আমাৰ জাগিৰোডতে আছে, নতুন ফ্লাইঅভাৰখনৰ একদম এণ্ডিঙতে আছে। এইটো লোকেশ্যনটো এইটো ধুনীয়া আছে, আৰু ইমান বেছি দেখাই নাথাকোঁ আৰু আপোনালোকে আহিলে গমেই পাব। আৰু ভিডিঅ'টো এইখিনিতে এণ্ড কৰোঁ মানে। আৰু আমাৰ জাগিৰোডত বস্তু এটা ল'বৰ কাৰণে আছে, সেই বস্তুটো ল'ম, তাৰপিছত পূৰা চিধাই ঘৰতে যামগৈ আৰু বেছি দেৰি নকৰোঁ। আৰু ভিডিঅ'টো এইখিনিতে এণ্ড কৰোঁ। আৰু আপোনালোকে যদি আমাৰ ইনষ্টাগ্ৰামটো ফ'ল' কাৰণে, তেতিয়াহ'লে আমাৰ ইনষ্টাগ্ৰামটো ফ'ল' কৰি ল'ব। আৰু ইনষ্টাগ্ৰামত এটা ভিডিঅ' দিছোঁ আজি, যিহেতু আমি মানে দোকান এখনৰ প্ৰমোশ্যনৰ কাৰণে আহিছিলোঁ, ববা। তো সেই দোকানখনত যদি আহে, তেতিয়াহ'লে লোকেশ্যনটো দি দিছোঁ আমি, জাগিৰোডৰ LIC বেংকৰ তলতে আছে। আপোনালোকে আহিব আৰু ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ। হ'লে আছে আমাৰ দীপিকা বাইদেউ। চ' গাইজ, ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, এক নম্বৰ নাপাহৰিব। তো লগ পাম নতুন এটা ভিডিঅ'ত। বাই বাই গাইজ।